কাইলৈ পবিত্ৰ ঈদ দেশৰ কোটি কোটি মুছলমান লোকলৈ জৰুৰী খবৰ কাইলৈ অৰ্থাৎ শুকুৰবাৰে সৌদি আৰবত পালন কৰা হ'ব পবিত্ৰ ঈদ উল ফিতৰ আৰু 21 মাৰ্চ অৰ্থাৎ শনিবাৰে অসমৰ লগতে সমগ্ৰ ভাৰতবৰ্ষত পালন কৰা হ'ব পবিত্ৰ ঈদ আৰু এই সন্দৰ্ভত জনাই আছো সবিশেষ আপুনি ভিডিঅ'টোত লাইক কৰি শ্বেয়াৰ কৰি দিয়ক অসমত ঘোষণা কৰা হ'ল ঈদৰ দিন দেশৰ কোটি কোটি মুছলমান লোকলৈ জৰুৰী খবৰ সৌদি আৰবত দেখা নগ'ল ঈদৰ জোন যাৰ পৰিপ্ৰেক্ষিতত কাইলৈ সৌদি আৰবত উদযাপন কৰা হ'ব পবিত্ৰ ঈদ উল ফিতৰ আৰু 21 মাৰ্চত অসমৰ লগতে সমগ্ৰ ভাৰতবৰ্ষত পালন কৰা হ'ব পবিত্ৰ ঈদ দেশৰ কোটি কোটি ইছলাম ধৰ্মী লোকলৈ জৰুৰী খবৰ ঘোষণা কৰা হ'ল পবিত্ৰ ঈদৰ দিন কাইলৈ সৌদি আৰবত ঈদ আৰু সৌদি আৰবৰ এদিন পিছতে ভাৰতত উদযাপন কৰা হ'ব পবিত্ৰ ঈদ উল ফিতৰ অৰ্থাৎ 21 মাৰ্চ শনিবাৰে ভাৰতত ঈদ উল ফিতৰ জোন দেখাৰ পিছতে উদযাপন কৰা হ'ব পবিত্ৰ ঈদ 21 মাৰ্চত ভাৰতৰ লগতে পাকিস্তান বাংলাদেশত পালন কৰা হ'ব পবিত্ৰ ঈদ উল ফিতৰ আৰু ঈদক লৈ ইছলাম ধৰ্মী লোকসকলৰ মাজত এতিয়া দেখিবলৈ পোৱা গৈছে আনন্দ উল্লাস